জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যিসকলে দাবী উত্থাপন কৰিছিল সেই সকলৰ বাবে এই মুহূৰ্তত জনাব বিচাৰিছো যে মুখ্যমন্ত্ৰী গৰাকীয়ে জুবিন গাৰ্গৰ এছআইটিৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। এটা সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই এছআইটিৰ প্ৰতিবেদনে বহু বিস্ফোৰক তথ্য যে প্ৰকাশ কৰিব সেই কথাটো মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। এছআইটিয়ে বহুত ভাল পথত আগবাঢ়িছে, বহুত ভাল তথ্য বিস্ফোৰক তথ্য আমাৰ হাতত পৰিছে আৰু মই ভাবো যে 10 ডিসেম্বৰৰ ভিতৰত 17 তাৰিখে লাষ্ট ডেট, তাৰ আগতে মই 10 বুলিয়ে মনত ভাবি থৈছো। জুবিনৰ ঘটনা সম্পূৰ্ণ ৰাইজৰ সন্মুখলৈ আমি আনিব পাৰিম। কৰবাত অসমৰ ৰাইজ আচৰিতো হ'ব, অলপ দুখো পাব, কষ্টও পাব, লগতে খঙো উঠিব। গতিকে মই ভাবো যে 10 তাৰিখৰ ভিতৰত 17 তাৰিখে লাষ্ট ডেট, 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ যিটো আচল পদক্ষেপ এছআইটিৰ চাৰ্জশ্বিট তাক আমি দাখিল কৰিম আৰু ৰাইজে এক প্ৰকাৰ ক'ব গ'লে বহু বছৰ জুৰি জুবিনৰ লগত হৈ থকা বহুত দুখ আৰু বেদনা ভৰা কাহিনী গম পাব। 100% হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কাম হাতত লয় তাক শেষ নোহোৱালৈকে মই নেৰো। যিবিলাকে চিঞৰি জুবিনৰ ন্যায় বিচাৰি আছে আৰু মই দিনে ৰাতিয়ে নোখোৱাকৈ কষ্ট কৰি আছো যাতে জুবিনে ন্যায় পাব পাৰে। এছআইটিৰ মেম্বাৰবিলাকে কষ্ট কৰি আছে, পুলিচে কষ্ট কৰি আছে, কাৰণ আমি অসমীয়া মানুহবোৰ হলো জুবিনৰ প্ৰকৃত অনুৰাগী আৰু সেইকাৰণে জুবিনক ন্যায় দিয়াটো আমাৰ দায়িত্ব আৰু সেই দায়িত্ব আমি নিষ্ঠা আৰু সততাৰে সৈতে আমি পালন কৰিম।